আমাৰ বিটিচিত আমাৰ UPPL দলৰ প্ৰতিযোগিতা কাৰো লগতো নহয়। কাৰণ ইয়াত কংগ্ৰেছ আয়ৰ কথা যিটো কৈছে তেখেতসকলৰ ভেটিটো ইয়াত মজবুত নহয়, এইটো সকলোৱে অৱগত। আগত ইয়াৰ পৰা কংগ্ৰেছৰ পৰা জিকিও ইয়াত মানে কোনো তেখেতসকলে চৰকাৰত আহিব নোৱাৰিলে, বৰঞ্চ আমাৰ প্ৰাৰ্থীকৈ মানে বাধ্য হৈ গ'ল হয়তো দলটোক সলনি কৰিবলৈ। কাৰণ কংগ্ৰেছ আয়ত থাকি ইয়াত বিটিচিত থাকি কোনো তেনেকুৱা ধৰণৰ ৰাইজৰ লাভালাভ নহ'ব। তো ৰাইজৰ লাভালাভৰ স্বাৰ্থত তেখেতে আমাৰ বিজেপি দলত যোগদান কৰিলে আৰু চৰকাৰত আছে। সেইকাৰণে এইটোৱে প্ৰমাণ যে কংগ্ৰেছ আয়ৰ পৰা ইয়াত জিকাই কোনো মানে প্ৰাৰ্থীক জিকুৱাই ইয়াৰ পৰা কোনো লাভ নাই, কোনোদিন চৰকাৰত ইয়াত আহিব নোৱাৰে। দ্বিতীয়তে কথাটো হ'ল BPFৰ কথা যিটো চলি আছিল, ইহঁতৰ এটা শাসনকাল এটা আছিলে 17 বছৰৰ, সেই শাসনকালটো শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ পিছত সেই দলৰ যিবিলাক বাঘা বাঘা নেতাবোৰ, যিবিলাক মেইন চাণক্য, যিবিলাক বুদ্ধিজীৱী মহল, তেখেতসকলৰ চিনিয়ৰ লিডাৰ গোটেই কেইটাই এটাৰ পিছত এটা তেখেতসকলে BPF দলখন ত্যাগ কৰি তেখেতসকলে UPPL দলত মেক্সিমামে জইন কৰিছে। আৰু এইটো কিয় কৰিছে? কাৰণ তেখেতসকলৰ এটা অভিজ্ঞতা আছে যোৱা 17 বছৰৰ, আৰু সেই অভিজ্ঞতা মৰ্মে তেখেতসকলে দেখা পাইছে যে আমাৰ ভৱিষ্যতটো এই অঞ্চলত, ভৱিষ্যতটো এই আমাৰ BTR অঞ্চলত 35 লক্ষ জনসাধাৰণ যিটো আছে তেখেতসকলৰ ভৱিষ্যতটো UPPL দলৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু সেইকাৰণে তেখেতসকলে বুদ্ধিমানৰ কাম কৰিছে। BPF দলক ত্যাগ কৰি এতিয়া আমাৰ UPPL দলত যোগদান কৰি তেখেতসকলে আকৌ আমাৰ UPPL দলত ভেটিটো আকৌ মজবুত কৰি দিছে। আৰু এই কথাটো সকলোৱে অৱগত। আৰু সেইকাৰণে যিবিলাক বুদ্ধিজীৱী মহল, যিবিলাক মানে তেখেতসকলে সঁচাকে বুজি পায় ৰাজনীতি কি হয় আৰু আমাৰ মানে কি ধৰণৰ ভৱিষ্যতত কি হ'বলৈ গৈ আছে, এই কথাখিনি যিবিলাকে বুজি পায় তেখেতসকলে কেতিয়াও ডুবা নাৱত নাযায়, মানে BPF দলত নাঙল পাৰ্টিত কেতিয়াও নাযায়। তেখেতসকলে সেইখন দলত পৰা আঁতৰি থাকিব, সেইখন দলক কেতিয়াও তেখেতসকলে সমৰ্থন নজনাব, বৰঞ্চ সেই দলটোক ত্যাগ কৰিব, সেই দলৰ পৰা ওলাই আহিব। কাৰণ সেই দলৰ সময়ত যিটো অশান্তিত ভুগিছে ৰাইজে, বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো দাংগা হ'ল, ইয়াত যিটো হত্যা হিংসা হ'ল, এইটো কোনেও পাহৰিব নোৱাৰে। আৰু কোনেও মানে এতিয়া সেই মানে পৰিস্থিতি পৰিৱেশটো আনিব নোখোজে। যিবিলাকে হিংসা ভাল পায়, যিবিলাকে জনসাধাৰণক প্ৰতাৰণা কৰা ভাল পায়, তেখেতসকলেহে BPF দলত থাকিব, নাঙল পাৰ্টি দলত থাকিব, অন্যথা তেখেতসকলে এই দলখন ত্যাগ কৰিব। আৰু সেইকাৰণে BPFৰ ইয়াত জিকাৰ কোনো সম্ভাৱনা নাই।